নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ পুনৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ কাৰ্যালয়ৰ ফালৰ পৰা অফিচ অফ দা জুডিচিয়েল মেজিষ্ট্ৰেট শিৱসাগৰৰ ফালৰ পৰা কেইটামান পোষ্ট মুকলি হৈছে পিয়নৰ আপোনালোকৰ হাতত একেবাৰে সময় নাই মই এতিয়া পাইছোঁই জাষ্ট পাই লগালগ বনাই দিছোঁ ভিডিঅ'টো আপোনালোকক দিন অলৰেডি এপ্লাই ষ্টাৰ্ট হৈ আছিলে আপোনালোকৰ 10 তাৰিখ 2 মাহ 2025 10 ফেব্ৰুৱাৰীৰ পৰা এপ্লাই চলি আছিলে আৰু লাষ্ট ডেটটো হৈ গ'ল আপোনালোকৰ লাষ্ট ডেটটো যদি আমি চাওঁ 25 ফেব্ৰুৱাৰী তাৰিখে লাষ্ট ডেট আপোনালোকে আজি হয়তো 21 ফেব্ৰুৱাৰী হ'লে এই কেইদিনৰ ভিতৰতে আপোনালোকে যদি এপ্লাই কৰে বিশেষকৈ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ যদি কোনোবা কেণ্ডিডেট আছে বা কোনোবা ছাবস্ক্ৰাইবাৰ যদি আছে তেওঁলোকৰ সুবিধা হ'ব ভিডিঅ'টো অকমান শ্বেয়াৰ কৰি দিব আপোনালোকৰ টোটেল যদি পোষ্ট চাই 5টা আছে আনৰিজাৰ্ভত 4টা এছটি হিলছত এটা পোষ্ট আছে তাৰে অফিচ পিয়ন পোষ্টটোৰ নাম কৈছোৱে আৰু 5টা টোটেল পোষ্ট আনৰিজাৰ্ভত 4টা এছটি হিলছত এটা পোষ্ট আছে পে স্কেলটো 12000 পৰা 52000 টকা বেছিকটো আৰু গেট পে 3900 টকা মানে ভাল স্যালাৰি এটা আপুনি পাব ফৰ্থ গ্ৰেডৰ পোষ্ট যদিও মোষ্ট ইম্পৰ্টেণ্ট এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকক ডাইৰেক্ট কৈ দিছোঁ পঢ়ি নাথাকক আপুনি মিনিমাম 8 পাছ কৰিলে হ'ব কিন্তু ম্যাক্সিমাম আপুনি মেট্ৰিক পাছে কৰিব পাৰিব যদি ইয়াত হাই সেকেন্ডাৰী বা গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়া আপোনালোক এলিজিবল নহয় আপোনালোকৰ ৰিজেক্ট কৰিব এপ্লিকেশ্যন ফৰ্মখন মেট্ৰিক পাছ কৰালৈকে যদি পঢ়িছে যিসকলে মেট্ৰিক পাছ কৰি পঢ়া নাই তেওঁলোকে সেইটো পোষ্টত এপ্লাই কৰিব পাৰিব তাৰপৰা এইজটো 18 বছৰৰ পৰা 40 বছৰলৈকে জেনেৰেল ল'ৰা ছোৱালী জেনেৰেল পোষ্টত এপ্লাই কৰিলে পাৰিব যেহেতু ওবিসি এমওবিসি পোষ্ট নাই বা এসসি পোষ্ট নাই আপোনালোকে জেনেৰেলত এপ্লাই কৰিব বুলিলে 18 পৰা 40 বছৰলৈকে আপোনালোকে বয়সলৈকে এপ্লাই কৰিব পাৰিব আৰু ডেটটো আপোনাৰ 1 জানুৱাৰী 2025 ৰ ভিতৰত 40 বছৰ বা 18 বছৰ হ'ব লাগিব আৰু এসটি হিলছৰ যেটো পোষ্ট আছে এসটি 45 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব যেহেতু এটো অনলাইন নহয় অফলাইন মাধ্যমত আপুনি ফিলআপ কৰিব লাগিব ষ্টেণ্ডাৰ্ড পাৰ্ট এক্সৰ যিখন আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম থাকে সেইখন মই ডেসক্ৰিপচনতে দি থম আপোনাৰ টেলিগ্ৰাম চেনেলটোত পাই যাব তাতে জয়েন হৈ আপোনালোকে ফৰ্মখন লৈ ল'ব আৰু এই অফিচিয়েল এডভাৰটাইজমেণ্টখনটো তাতে পাব টেলিগ্ৰাম চেনেলটো জয়েন হৈ ল'ব আপোনাৰ যিমানখিনি এডুকেশ্যনেল ডকুমেণ্ট আছে গোটেইখিনি জেৰক্স কৰি ফৰ্মখন ফিলআপ কৰি আৰু 3 কপি পাছপোৰ্ট সাইজ এক কপি তাত লগাই দিব 2 কপি লগত এটা খাম ল'ব খামটোত ভৰাই দিব খামটোৰ ওপৰত আপোনালোকে এড্ৰেছটো লিখিব লাগিব ধুনীয়াকৈ মই কৈছোঁ আপোনালোকে চাই লওক টু দা Chief Judicial Magistrate Shivsagar New Judicial Court Building Bishnunagar near SP Office Shivsagar pin 785640 নাইবা যদি শিৱসাগৰ ডিস্ট্ৰিক্টৰ যদি কোনোবা আছে তেন্তে আপোনালোকে যেটো ডাইৰেক্ট গৈ নতুনকৈ যিখন কোৰ্ট বনাইছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ তাতে এটা ড্ৰপ বক্স আছে প্ৰথম ফ্লোৰতে তাত গৈ ডাইৰেক্ট দি আহিলেও হ'ব যিসকল বেলেগ ডিস্ট্ৰিক্টৰ পৰা এপ্লাই কৰিব বুলি যদি ভাবে তেন্তে আপোনালোকে অফলাইনত এনেদৰে আপোনাৰ বাই পোষ্টৰ দ্বাৰা পঠিয়াবলৈ হাতত একেবাৰে সময় নাই আৰু দুদিন সময় আছে আপোনালোকে এপ্লাই কৰি লওক আৰু ইয়াৰ সিলেকশন প্ৰসেস যদি চাই অনলি ইয়াত ভাইভা টেষ্ট এটা হ'ব আপোনাৰ shivsagar.doctors.gov.in অফিচিয়েল ৱেবছাইটত এডমিট কাৰ্ড আহিব নহলে আপোনাৰ মোবাইল নম্বৰ মেইল আইডি লিখি দিব তাত হয়তো পঠিয়াব পাৰে নাইবা ফোন কৰি মাতিব পাৰে আপোনাৰ 30 মাৰ্কৰ এটা ভাইভা টেষ্ট হ'ব ৱৰ্ক ইন ইন্টাৰভিউ মানে ইয়াত কাম কেইটা আপোনালোকৰ ধুনীয়াকৈ দি দিছে ইয়াতে 8 নম্বৰ পইণ্টটো চাব তাৰপৰা দেয়াৰ উইল বি ভাইভা ভইচ আপোনাৰ 30 মাৰ্কৰ ওপৰত এক্সামটো হ'ব মানে ভাই হ'ব অনিয়াও বেলেগ একো নহয় তাত যদি আপুনি ভালদৰে প্ৰশ্ন উত্তৰখিনি দিব পাৰে আপুনি চাকৰি পাবলৈ সক্ষম হ'ব যদি শিৱসাগৰ ডিস্ট্ৰিক্টৰ কোনোবা কেণ্ডিডেট যদি আছে আপোনালোকে এপ্লাই কৰিলে ভাল হ'ব বা অল অসমৰ পৰা কৰিলে আজি কাইলে আপোনালোকে কৰিব লাগিব এতিয়া ৰাতিয়ে ভিডিঅ'টো আপলোড দি দিম আপোনালোকে যদি ইন্টাৰেষ্টেড হয় পোষ্টটোত এপ্লাই কৰিব পাৰে পিয়নৰ পোষ্ট হয় লাইক কৰি দিব ইনফৰমেশনখিনি পাই যদি ভাল পালে কিন্তু হাই সেকেন্ডাৰী পাস কৰিলে নোৱাৰিব সিম্পল 8 পাস বা কৰি আপুনি মেট্ৰিক পাস যদি কৰিছে তেতিয়ালৈকে কৰিব পাৰিব বা হাই সেকেন্ডাৰী পঢ়ি আছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব যদি 18 বছৰ হ'ল কিন্তু হাই সেকেন্ডাৰী পাস কৰি যিসকলে ওলালে তেওঁলোকক ৰিজেক্ট কৰিব এইখিনি ইনফৰমেশনটো পাই ভাল লাগিলে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব ডেসক্ৰিপচনতে ইনষ্টা আইডিটো দি থৈছো ফলো কৰি ৰাখিব আৰু ফৰ্মখনো ডেসক্ৰিপচনৰ টেলিগ্ৰাম চেনেলটোতে পাই যাব লিংকটোত গৈ আপোনালোকে ক্লিক হৈ টেলিগ্ৰাম চেনেলত জয়েন হৈ ল'ব আৰু এই অফিচিয়েল এডভাৰটাইজমেণ্টখনো তাতে পাই যাব ধন্যবাদ